হেল্ল' গাইজ, আপোনালোকৰ বাৰু ৰাণু মণ্ডলক মনত আছেনে? সেই যে ৰাণু মণ্ডল যি এক ৰাতিৰ ভিতৰতে ভাইৰেল হৈছিলে আৰু সেইগৰাকী ৰাণু মণ্ডলে কি হৈছিলে, নিজৰ ব্যৱহাৰৰ কাৰণে আকৌ সেই পথৰ ভিক্ষাৰীয়ে হৈছিলে, ফুটপাথৰ ভিক্ষাৰীয়ে হৈছিলে। গতিকে অহংকাৰ মানুহে কেতিয়াও কৰিব নালাগে। যদি আপুনি কিবা এটা হঠাৎ পাইছে তেনেহ'লে সেইটো আপুনি নিজকো ধন্যবাদ দিয়ক আৰু ভগৱানকো ধন্যবাদ দিয়ক। কিয়নো ভগৱানে যদি সেইকণ সাহস, সেইকণ জ্ঞান যদি আপোনাক নিদিলে হয় তেনেহ'লে আপুনিও হয়তো আপোনাৰ জীৱনত সিমানখিনি সফলতা কৰিবলৈ শক্তি নাপালে হয়। গতিকে নিজকো ধন্যবাদ দিয়ক, কিয়নো আপুনি নিজে কষ্ট কৰিছে, নিজে কষ্ট কৰাৰ কাৰণে আপুনি সিমানখিনি হ'ব পাৰিছে। কিন্তু তাৰ পিছত যদি ফলটো পোৱাৰ পিছত আপুনি যদি মানুহক যদি অহংকাৰ কৰে তেনেহ'লে কি হয়, ভগৱানেও দেখি থাকে ন। গতিকে ভগৱানে কেতিয়াবা দিও চায় আৰু নিও চায়। গতিকে যি দিছে সুন্দৰকৈ ৰাখক আৰু সকলোৰে লগত ভালকৈ ব্যৱহাৰ কৰি আগুৱাই যাওক। এনেকুৱা নহওক যাতে যিখিনি দিছে সেইখিনি আকৌ ভগৱানে লৈ যায় মানে কি, আৰু আপোনাৰ যেতিয়া অহংকাৰ হ'ব, আপোনাক যেতিয়া মানুহে বেয়া পাব, তেতিয়া মানে কি হ'ব, সেই অহংকাৰটো, সেই বেয়া পোৱাটোৱে অৱশ্যে ভগৱানৰ অভিশাপৰ নিচিনা হৈ যায়। গতিকে তেনেকুৱা নহওক, সকলোৰে দিনটো ভাল হওক আজি, তাকে কামনা কৰিলোঁ। থেংক ইউ।